গম পায় মানে আকামত যিখন স্কুলিং একাডেমি আছে কলেজ টাৰ্ণিঙত বিগত কিছুদিন ধৰি টেনশ্যন এটা চলি আছে আৰু সেই টেনশ্যন লৈ মেনেজমেণ্টত যথেষ্ট অসুবিধা হোৱাৰ কাৰণে ওচৰে পাজৰে বিচাৰি কথা পাতি এই কেম্পাছটো আমি ল'লোঁ বাছনি কৰি 2021 চনৰ আগষ্ট মাহৰ পৰা তাৰে ইয়াৰে ভাড়া দিয়া হৈ আছে কেম্পাছটো ল'লোঁ কেম্পাছটো লোৱাৰ সময়ত তেওঁলোকৰ লগত যিখিনি চুক্তি আছিলে কথা আছিলে কথাখিনি তেওঁলোক দুজন ল'ৰা দেউতাক জোৱায়েক তেওঁলোকৰ সেই চাৰিজন মানুহে কথা পাতিছে আৰু আমাৰ কিছু মানুহে কথা পাতি মানে সেটেলমেণ্ট এটা কৰি মানে এইটো চাগে আপোনালোকে চাইছে হেৰু আপোনালোকে খবৰ ল'লে গম পাব স্কুল এখন মানে এফিলিয়েশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত লিজ দি সদায় আপোনাৰ সাব ৰেজিষ্টাৰ লিজটো প্ৰয়োজন সো সাব ৰেজিষ্টাৰ লিজ আৰু লটাৰী লিজৰ মাজত বৰ বিশেষ পাৰ্থক্য যে কিবা আছে নাই লিজেই ভাড়া এতিয়া মানে এইটো আপোনাৰ সাব ৰেজিষ্টাৰটো হ'লে চৰকাৰী পক্ষ তাতে সোমাই থাকে নটাৰী হ'লে চৰকাৰী পক্ষটো সোমাই নথকাৰ নিচিনা হয় মই মানে ইয়াতকৈ বেছি পাৰ্থক্যটো নাজানো মই চিম্পলি লিজ ডিড বুলিয়ে জানো তো যিয়ে নহওক সেইখিনি সময়ত যিটো সাব ৰেজিষ্টাৰ লিজৰ কথা থাকিলে এওঁলোকৰ মুৰব্বীজনে ক'লে বোলে মই তাৰমানে ষ্টাৰ্টিঙত এটাই বাক্য ক'লোঁ যদি আপোনালোকে সাব ৰেজিষ্টাৰ লিজ দিয়ে তেতিয়াহ'লে মাটি সম্পৰ্কে কথা পাতক আদাৰৱাইজ মই কথা পাতিব নোৱাৰোঁ মই বিকল্প চাব লাগিব তেওঁলোকে ক'লে নাই সাব ৰেজিষ্টাৰ দিয়া যাব কিন্তু কণ্ডিশ্যন এটা দিলে আমাক 1 লাখ টকা দিয়ক এই ল'ৰা দুটাৰ নামত মাটিখিনি বাইফাৰ্কেট কৰি উঠাৰ পিছত তেতিয়া আপোনাক সাব ৰেজিষ্টাৰ দিয়া যাব তেতিয়ালৈকে কাম চলাব পৰাকৈ আপুনি এটা নটাৰী এগ্ৰিমেণ্ট কৰি লওক লৈ কাম আৰম্ভ কৰক বাইফাৰ্কেশ্যন হোৱাৰ পিছত আপোনাৰ যিটো এই সাব ৰেজিষ্টাৰ লিষ্ট দিব লাগে আমি দি দিব এতিয়া অফিচিয়েলি ডকুমেণ্ট যদি আপোনালোকে চাব যায় গম পাব তেওঁলোকে কেছত দিয়া কাগজৰ পৰা মই চাইছোঁ 22 জুন 2021 চনত মই 1 লাখ টকা দিছোঁ 23 জুন 2021 চনত তেওঁলোকে বাটোৱাৰাৰ এপ্লাই কৰিছে মোৰ পইচাটো লৈ তাৰপিছত খুব ধুনীয়াকৈ মানে তেওঁলোকে সহযোগিতা কৰি স্কুলখন মোক গঢ়াত যথেষ্ট সহায় কৰিছে ষ্টাৰ্টিঙত গৈ 10জন মানুহক কৈ আছে বোলে ঘৰ ভাড়া নিদিয়ে 1 বছৰ হ'ল ক'ৰবাত বেলেগত গৈ কৈ আছে বোলে গৰু পোহে ক'ৰবাত বেলেগত গৈ কৈ আছে ছাগলী পোহে ক'ৰবাত কৈ আছে দোকান দিছে তাৰমানে হোৱাট ইজ দিয়াৰ একচুৱেল মিছন মই ধৰিব পৰা নাই এতিয়া কথাটো হ'ল মই এটা বস্তু আপোনালোকক দেখুৱাব খুজি আছোঁ যিটো ঘৰ ভাড়া দিয়া নাই বুলি মই নিউজ পৰ্টেলটোত চালোঁ ইয়াতে গোটেই ডিটেইলছখিনি মই ষ্টেটমেণ্টখিনি ওলাইছোঁ ষ্টেটমেণ্টখিনি মই সেই মোক পুলিচেও বিচাৰিছিল তেওঁলোকেতো এছ পিক গৈ ইয়াতেতো নিউজত ক'লে বোলে 3-4 মাহৰ দিছে এছ পিৰ তাত গৈ কমপ্লেইন দিছে এছ পিৰ তাত মানে থানাত কমপ্লেইন এটা দিছে সেই কপিটো মই পাইছোঁ 1 দিনো ভাড়া দিয়া নাই আরে ভাই 3 বছৰ হ'ল ইয়াতে কনষ্ট্ৰাকশ্যন 2 বছৰটো কনষ্ট্ৰাকশ্যনে কৰিলোঁ আৰু এদিনো ভাড়া নিদিয়াকৈ তোমালোকে ইমান ধুনীয়াকৈ ৰখাই থৈ দিলে মোক ইয়াতে গোটেই ডিটেইলছখিনি আছে ডিটেইলছখিনি আপোনালোকে লাগিলে আপোনালোকে পাই যাব ইয়াতে গোটেই ষ্টেটমেণ্টত 2টা নে 3টা মান কেছ পে'মেণ্টৰ ডাটা আছে আদাৰৱাইজ কমপ্লিট পে'মেণ্ট ফোনপে' আৰু তেওঁৰ বেংক একাউণ্টত 12/6 50,000 দুবাৰ দিছোঁ 30/6 25,000 দিছোঁ 30/6 আকৌ 10,000 দিছোঁ 5/7 25,000 দিছোঁ আৰু ইয়াৰে এইবিলাক ষ্টেটমেণ্টছ অফ বেংকৰ এতিয়া অক্টোবৰৰ পৰা নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী যিহেতু এইটো মাৰ্চ চলি আছে এই 4 মাহৰ পইচা তেওঁলোকৰ তাত মোৰ পেণ্ডিং আছে যোৱা 3 মাহ ধৰি 2.5 মাহ ধৰি এটা চিটুৱেশ্যন চলি আছে যিটো মই ক'ব লৈছিলোঁ আপোনাৰ গেটত আহি এনেকৈ ৰখি দিয়ে কাকো সোমাব নিদিয়ে তাতে বাইকটো থৈ আহিব দিয়ে আমাৰ মালিকৰ মাটিৰ যিজন মেইন মালিক কাছেম তেখেতৰ ৱাইফ তেখেতৰ মাক এজনী আছে বৃদ্ধা এই দুজন মহিলাই তাতে গেটত থিয় হয় পুৰুষবিলাক থিয় নহয় সাধাৰণতে হাল্লা শুনিলোঁ মানে আমাৰ স্কুলৰ বাচ্চাখিনি ওলাই গ'ল যেতিয়া স্কুলৰ বাচ্চা ওলাই যোৱা দেখা পালোঁ মই চব পেলাই থৈ দৌৰি আহিছোঁ তাৰমানে অলৰেডি তাতে তাৰমানে গেট এটা খুলি দিছে এতিয়া চাওক এইখন স্কুল এইখন স্কুলত যিজন ল'ৰাই ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে পঢ়িছে
এইখন স্কুল তাৰ ঘৰখনতকৈ আপোন। সেইখন স্কুলৰ বিগত 3 মাহ 4 মাহেদি যেতিয়া এটা কথাই সেই বাচ্চাটোৰ মূৰত সোমাই আছে যে স্কুলখন ভাঙি দিব, আমাৰ স্কুলখন নাথাকিব, কেনেকৈ ৰখি থাকিব? তেওঁলোকে মোকো নামানিলে। মই ওলাই যাওঁতে মানে চাওক গেট এটা খুলি দিছে আৰু এটা মানে আধা খোলা হৈ গৈছে। তো গেট খোলা সম্পৰ্কে মানে যিহেতু এই স্কুলখনৰ লগত তেওঁলোকৰ বিগত 10 বছৰৰ আৱেগ জড়িত হৈ আছে, 8 বছৰৰ আৱেগ জড়িত হৈ আছে, যেতিয়া সদায় সেই ইনফৰ্মেশ্যন থাকিব বোলে আমাৰ ঘৰ ভাঙিব, আমাৰ ঘৰ ভাঙি দিব, তেওঁলোকৰ ৰিয়েকশ্যনটো আহিবই। কমন গেট না। মহিলা দুগৰাকীক কোনো মাৰপিট কৰা হোৱা নাই, এতিয়া আপোনালোকক ভুল তথ্য দিয়া হৈছে। আহিছে তেওঁলোকে ইয়াতে বাচ্চা থ'ব, তেওঁলোকে লাঠি ডেগাৰ ৰড যিবিলাক কৈ আছে সেইটো সম্ভৱ নহয়। তেওঁলোকৰ হাততো লাঠি ডেগাৰ ৰড কি আছিল সেইটো মই দেখা নাই। মই প্ৰতিগৰাকী মহিলাৰ হাতত এটা ঝাৰু দেখিছোঁ আৰু সেইটো মই ভিডিঅ'ত দেখিছোঁ। মাৰিছে এওঁলোকে, মাৰপিট কৰা হোৱা নাই মানে তেওঁলোকে মাৰিছে আমাৰ সেই ঝাৰু লৈ গোটেইকেইটা ষ্টুডেণ্টক মাৰিছে, জাগে জাগে ফাটিছে, দাগ হৈছে। আমাক এনেকুৱা এটা ন্যায় লাগে, এনেকুৱা এটা অৱস্থা লাগে বোলে তেওঁলোকৰো অন্যায় নহওক, ক্ষতি নহওক, মোৰো ক্ষতি নহওক। তেওঁলোকৰ কি আপত্তি আছে তেওঁলোকে পাৰ্চনেলি সেই মোৰ লগত বহে, মই সমাধান কৰিম। তেওঁলোকে ৰাইজ লৈ বহে, মই সমাধান কৰিম। তেওঁলোকে গৈ বোলে পুলিচক কৈছে, পুলিচে মোক কওক, মই সমাধান কৰিম। মই তেওঁলোকক কোনো ক'ৰবাত ক্ষতি কৰিছোঁ, মই ক্ষমা খুজিব লাগিলে মই স্কুলখনৰ স্বাৰ্থত, অঞ্চলৰ স্বাৰ্থত আছোঁ। কিন্তু তেওঁলোকে এইটো যিটো মানে খুব ভিতৰি যে চিন্তা কৰি অনুষ্ঠান এখন মাৰি পেলোৱাৰ যিটো সংকল্প লৈছে সেইটো তেওঁলোকে এৰক।